এপিএছচিৰ নামত এখনি সুন্দৰ নাটক মঞ্চস্থ কৰিলে হিমন্ত বিশ্ব চৰকাৰে। শৰ্মা চৰকাৰৰ স্ক্ৰিপ্ট মতে চাকৰি ঘূৰাই পালে দোষী সাব্যস্ত বিষয়াই। দোষী সাব্যস্ত বিষয়াৰ নো মেডালো লৰাব নোৱাৰিলে কিয় এই চৰকাৰে? নিলম্বিত বিষয়াই চাকৰি ঘূৰাই পোৱাৰ আঁৰত কি ভূমিকা চৰকাৰৰ? পূৰ্বৰ চৰকাৰৰ দিনৰ কেলেংকাৰীৰ সুৰক্ষা দিয়াৰ আঁৰৰ মানুহজন কোন? সংবাদমেলত সৰব ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ এপিএছচি। এখন নাটক ৰচনা কৰি এখন নাটক মঞ্চস্থ কৰি আচলতে এপিএছচি কেলেংকাৰী তদন্তবোৰ কৰি গৈছিলে আৰু সেই তদন্তৰ নামত আচলতে কেনেধৰণে আভুৱা ভৰিছিলে তাৰ সেই কথাবিলাক আচলতে এতিয়া জলজল পটপটকৈ এপিএছচি কেলেংকাৰীত অভিযুক্ত হৈ নিলম্বিত 19 বিষয়াই চাকৰি ঘূৰাই পোৱাক লৈ সৰব ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ এপিএছচি। শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে 17 গৰাকীকৈ এনে নিলম্বিত বিষয়াৰ নিলম্বন প্ৰত্যাহাৰ কৰিছে আৰু তাৰ পাছতেই সমগ্ৰ বিষয়টোত চৰকাৰী পক্ষৰ দুৰ্বল ভূমিকাৰ বাবেই চাকৰি ঘূৰাই পোৱা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ এপিএছচিৰ অভিযোগ, কেলেংকাৰীৰ তদন্তৰ নামত নাটক কৰি আহিছে চৰকাৰে। শৰ্মা চৰকাৰৰ স্ক্ৰিপ্ট মতে চাকৰি ঘূৰাই পাইছে দোষী সাব্যস্ত বিষয়াই। যে আমি পোনপ্ৰথমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক অভিনন্দন জনালোঁ, কিয়নো বিগত ৩-৪ বছৰে এপিএছচি কেলেংকাৰীৰ নামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণৰ নাটক বা ভাওনা মঞ্চস্থ কৰি আহিছিলে, সেই ভাওনা বা নাটকখনৰ আচলতে যিটো সত্য, সেই সত্যটো আচলতে ফাদিল হৈ গ'ল শেহতীয়া এই উচ্চ ন্যায়ালয়ৰ ৰায়ত। আৰু চৰকাৰখনৰ যি ধৰণৰ সোপাঢিলা নীতি আছিলে, যি ধৰণৰ পক্ষপাতমূলক নীতি আছিলে আৰু যি ধৰণৰ আচলতে আভুৱা ভৰা নীতি আছিলে, কিয় আভুৱা ভৰা আছে আমি ক'ম, সেই আভুৱা ভৰা নীতি আছিলে। এই আভুৱা ভৰা নীতিৰ বাবে আচলতে উচ্চ ন্যায়ালয়ত এই বক্ৰপথেৰে বাছনিভুক্ত, এই ঠগ প্ৰবঞ্চনাৰে বাছনিভুক্ত বিষয়াসকলে কিন্তু তেওঁলোকৰ যিটো ৰায়ৰ বিৰুদ্ধে তেওঁলোকে কিন্তু যি নিলম্বন বা ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ বিৰুদ্ধে তেওঁলোকে স্থগিতাদেশ পাবলৈ সক্ষম হৈছে। কিন্তু কিয় দোষী সাব্যস্ত বিষয়াৰ নিলম্বন প্ৰত্যাহাৰ কৰিলে ন্যায়ালয়ে? ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া ন্যায়িক আয়োগে এপিএছচিত প্ৰায় 25 গৰাকী বিষয়াক বক্ৰপথেৰে নিযুক্তি লাভ কৰা বুলি দোষী সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত এইসকল বিষয়াক বিভাগীয় নিলম্বন কৰা হৈছিল, কিন্তু এই নিলম্বনক এতিয়া উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰি ৰায় প্ৰদান কৰিছে। কাৰণ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত নিলম্বিত হৈছিল বিষয়াকেইজন, কিন্তু এতিয়ালৈ ৰাজহুৱাই কৰা হোৱা নাই এই প্ৰতিবেদন। এই কাৰ্যই প্ৰশ্ন তুলিছে শৰ্মা কমিটিৰ প্ৰতিবেদনৰ আইনী বৈধতাত। কৈছে দ্য aforesaid show-cause notice reflect that the departmental proceeding was initiated on the basis of the report of one-man commission. It is allegation that the petitioners are beneficiaries of anomalies and malpractices carried out by APSC, and petitioners secured the job for which they were not qualified by the commission. The allegation also reveals that the proposed disciplinary proceeding was based on the report of one-man commission. অৰ্থাৎ এই যে যিখন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আছিল, এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই যে তেওঁলোকে এই বিষয়াসকলক বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং লৈছিলে, এই বিষয়াসকলক তেওঁলোকে ছাছপেণ্ড কৰিছিলে, এই কথাটো উল্লেখ কৰিছে। এই যিবিলাক গোচৰ আছিলে, এই গোচৰবিলাকত দুটা তেওঁলোকে চেলেঞ্জ কৰিছে, দুটা কথা তেওঁলোকে প্ৰত্যাহ্বান জনাইছে। এটা প্ৰত্যাহ্বান তেওঁলোকে জনাইছে যে তেওঁলোকে গোটেই ন্যায়িক আয়োগৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখনে আচলতে প্ৰক্ৰিয়াটোৱেই যে আচলতে অবৈধ বুলি তেওঁলোকে দাবী কৰিছে। তেওঁলোকে কৈছে যে এই ন্যায়িক আয়োগৰ যিটো প্ৰতিবেদন আছিলে এইটো ইলিগেল হ'ব লাগে। কিহৰ কাৰণে? যে যিটো এনকোৱাৰী এক্টৰ ছেকশ্যন 8B আৰু 8C তেওঁলোকে তাৰ বিৰুদ্ধে তেওঁলোকে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাৰ কাৰণে আৰু যিটো আমাৰ এনকোৱাৰী এক্ট, যিটো আমাৰ তদন্ত অধিনিয়ম 1952, তাৰ যিটো ছেকশ্যন 3 ছাবছেকশ্যন 4 অনুসৰি 6 মাহৰ ভিতৰত বিধানসভাত যিটো উপস্থাপন হ'ব লাগে, সেইটো নোহোৱাৰ বাবে আচলতে যে তেওঁলোকৰ যিটো ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু সেইদৰে তেওঁলোকৰ ছাছপেনশ্যনটো আচলতে খাৰিজ হৈছে, এই কথাটো স্পষ্ট হয়। সিমানেই নহয়, সমগ্ৰ ঘটনাত চৰকাৰী পক্ষই নিলম্বিত বিষয়াৰ পক্ষ লোৱাৰো অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ এপিএছচিৰ। অভিযোগ ন্যায়ালয়ত অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য প্ৰদানত কৃপণালী কৰিছে চৰকাৰী পক্ষই। প্ৰত্যেকজন স্পষ্টকৈ দোষী সাব্যস্ত হোৱা বিষয়াৰ বিপৰীতে এটা ফাইল আছিল বুলি আমি জানো। আজি এই বিষয়া নন্দিনী কাকতি হওক, আজি আপোনাৰ বাকী যিসকল বিষয়া, আজি প্ৰিয়ংকা ডেকাৰ কথা হওক, এইসকল বিষয়াৰ বিৰুদ্ধে এটা ফাইল আছিলে, য'ত তেওঁলোকৰ যিখিনি এলিগেশ্যন,
এটা এলিগেশ্যন স্পষ্টকৈ আছিলে তেওঁলোকৰ কি ডকুমেণ্টছ পোৱা গৈছিলে সেইখিনি আছে এই ধৰণৰ গোটেই এটা ফাইল আছে আচৰিত কথা চৰকাৰী পক্ষৰ অধিবক্তাই কিন্তু এই ধৰণৰ তথ্যখিনি আজি উচ্চ ন্যায়ালয়ত কিন্তু তেওঁলোকে প্ৰদৰ্শন কৰা নাই উল্লেখ্য যে 6 মাহৰ ভিতৰতে বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ ৰাজহুৱা কৰিব লাগিছিল যদিও প্ৰায় 3 বছৰ উকলি যোৱাৰ পাছতো বিধানসভাত উত্থাপন কৰি এই প্ৰতিবেদন ৰাজহুৱা কৰা নহল দীৰ্ঘ বছৰ বিলম্ব কৰি প্ৰতিবেদন ৰাজহুৱা নকৰা আৰু চৰকাৰী পক্ষৰ দুৰ্বল পক্ষপাতমূলক আৰু আভুৱা ভৰা নীতিৰ বাবে এপিএছচিৰ এই সকল নিলম্বিত বিষয়াই চৰকাৰী ঘূৰাই পোৱাৰ অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিস অফ এপিএছচিৰ ফাৰ্ষ্টলি such report মানে আমাৰ প্ৰতিবেদনখনৰ কথা কয় the such report has not been yet placed before the assembly যেটো section 34 মতে কৰিব লাগে 1952 দ্বিতীয়তে কৈছে such report though is the sole basis of initiating departmental proceeding and resultant suspension however the same is still not in public domain nor it has been supplied to the delinquent employees or writ petitioner অৰ্থাৎ চৰকাৰে কি সুযোগ সৃষ্টি কৰি দিছে এটাটো চৰকাৰী অধিবক্তাই ক্ৰিমিনেল কেছত তেওঁলোক যে আছে সেইখিনি কথা নকলে তেওঁলোকৰ বিৰুদ্ধে যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত যে তেওঁলোকৰ বিৰুদ্ধে এটা যে চাৰ্জশ্বিটৰ যে বস্তু আছে সেইখিনি নকলে তাৰোপৰি উচ্চতম ন্যায়ালয়ে এনেধৰণৰ যে ৰায় আছে য'ত ক্ৰিমিনেল প্ৰচিডিং আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছবিলাক যে বেলেগ সেই কথা নকলে আৰু লগতে চৰকাৰে কি সুৰুঙা কৰি দিলে চৰকাৰে সুৰুঙা কৰি দিলে 1 নম্বৰ যেটো তদন্ত অধিনিয়ম 1952 অনুসৰি 6 মাহৰ ভিতৰত যেটো আমি সদায় কৈ আছিলোঁ সেকশন 3 সাবসেকশন 4 অনুসৰি বিধানসভাত উপস্থাপন নকৰিলে ঠিক আছে পাৰ্টিসকলক সাসপেনশন কৰিছে তেওঁলোকৰ সাসপেনশন অৰ্ডাৰ আপোনালোকে দেখিছে লিখি দিছে তেওঁলোককো তাৰ কোনো কপি সাপ্লাই কৰা নাই আয়োগৰ প্ৰতিবেদনৰ আৰু সেই প্ৰতিবেদন ঠিক আছে তোমাৰ সাপ্লাই কৰা নাই প্ৰতিবেদন ৰাজহুৱা যদি হয় তেওঁলোকে পাব প্ৰতিবেদন তোমালোকে ৰাজহুৱাও কৰা নাই অৰ্থাৎ এক সুৰুঙা সৃষ্টি কৰি দিছে যাতে তেওঁলোকে অনায়াসে যাতে এই যেটো আমাৰ নিলম্বন বা ডিপাৰ্টমেণ্টেল প্ৰচিডিংটো তেওঁলোকে উফৰাই পেলাব পাৰে আৰু চাকৰিত তেওঁলোকে যে আকৌ পুনৰ যাতে বাহাল হোৱাৰ যেটো ৰাস্তা এই ৰাস্তাটো আসলে সুযোগটো এই পথটো প্ৰশস্ত কৰি দিছে আজি অসম চৰকাৰ আৰু সেই নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট